সংৰক্ষণ দিম আদি প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে সময়ৰ কথা পাহৰি গৈছে ইমাৰ্জেন্সি সংবিধানৰ আধাৰত হৈছিল ইমাৰ্জেন্সি সংবিধানৰ এক প্ৰভিজন মতে হৈছিল আজি 12 বছৰে দেখত সংবিধান নমনাকৈ তেওঁলোকে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে 31 নিৰ্বাচনৰ আগত যদি আকৌ তেওঁলোকে আকৌ আনিব যে এটা বেলেগ এটা পদ্ধতিয়ে এই ধৰণৰ পদ্ধতি কিন্তু কৰিলে এই ন্যায্য প্ৰাপ্তি কিন্তু হ'ব বুলি আমি নাভাবো সেই কাৰণে চৰকাৰে সিৰিয়াসলি যদি কামটো আমি নকৰাৰ দৰে আমি অনুভৱ কৰিছো আৰু সেই কাৰণে এই বছৰ 10টা বছৰ তেওঁলোকৰ পেন্ডিং হৈ গ'ল 10টা বছৰ লাগি গ'ল দুজনকৈ মুখ্যমন্ত্ৰী পাৰ হৈ গ'ল কিন্তু কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ সম্পূৰ্ণ নিগম নিকায় তেওঁলোকৰ গোটেই এটা প্ৰশাসন যন্ত্ৰ তেওঁলোকৰ কন্ট্ৰলত আছে গতিকে তাৰ ইভেন ডেলিমিটেশনৰ নিচিনা এটা বিষয়ও যেতিয়া চৰকাৰী ধৰণে কৰিব পৰা যায় তেতিয়ালে এই 6 জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ বিষয়টো কি কাৰণে আমি একদম শুদ্ধ পদ্ধতিৰে সম্পূৰ্ণভাৱে পাৰ্লিয়ামেন্টত দিব নোৱাৰে মই আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে ডক্টৰ অংকিতা দত্ত বিজেপিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো আৰু অভিজিত শইকীয়া ৰাইজৰ দলৰ যুৱ বাহিনীৰ সাধাৰণ সম্পাদক মোৰ লগত আছে আপোনালোক তিনিজনৰ হৈতে তিনিজনক মই স্বাগতম জনাইছো আৰু মই ফ্ৰেম কিটা অকমান ঠিক কৰি দিবৰ কাৰণে অনুৰোধ জনাম সকলোকে মই যদি এটা ওপেনিং ৰিমাৰ্ক প্ৰথম যদি মই ডক্টৰ অংকিতা দত্তৰ পৰা ল'ব পাৰো ওপেনিং ৰিমাৰ্ক প্ৰথমে মই ইতিহাস যদি আপুনি চাই আৰু তুলনামূলকভাৱে চাই একমাত্ৰ বিজেপি দল আৰু বিজেপি চৰকাৰে একদম 100% কমিটেড আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত যথেষ্ট কমিটেড যে এই 6 জনগোষ্ঠী ষ্টেটাছ যাতে আমাৰ যিকেইটা জনগোষ্ঠী থাকি গৈছে তেখেতলোকে যাতে পায় আৰু সেইবাবে প্ৰত্যেক সুযোগত তেখেতে হেতু প্ৰচেষ্টা কৰে আৰু কেৱল হেয়াই নহয় অসমৰ বাবে তেখেতে প্ৰত্যেক জাতি জনগোষ্ঠী ভাৰতবৰ্ষত বা ইণ্টাৰনেশ্যনেলি ৰেকগনিশ্যন যাতে পায় অসমীয়া ভাষা দ্ৰৌপদী মৰ্যাদা পোৱাৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনক নেশ্যনেল হিৰো মানে সন্মান দিয়াটো পৰা আৰম্ভ কৰি বিহু বাগৰুম্বা বা ঝুমুৰ বিভিন্ন ধৰণে আছামিজ কালচাৰ অসমীয়া কালচাৰ আইডেণ্টিটি প্ৰত্যেক ক্ষেত্ৰতে তেখেতে গুৰুত্ব দিয়ে আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো absolute commitment আছে বিজেপি চৰকাৰৰ আৰু আমাৰ ইস্তিহাৰতো আপোনালোকে দেখিছে আৰু আমাৰ যেতে ক্যাবিনেট বহিছিলে ইলেকশনৰ আগতে হে প্ৰতিবেদনখন দাখিল কৰিছিলে আৰু এতিয়া ইউনিয়ন ক্যাবিনেট মিনিষ্টাৰ যেতিয়া তেওঁ আহিছিলে তেতে কৈছিলে এটা খুব সম্ভাৱনা আছে যে পাৰ্লিমেন্টত এই বিলখনৰ ওপৰত আলোচনা হ'ব আৰু আমাৰ যেটো মানে স্টেট গভৰ্নমেন্টৰ যিখিনি দায়িত্ব আছে সেইখিনি আমাৰ সৰকাৰে যিখিনি প্ৰতিবেদন দিব লাগিছিলে প্ৰত্যেক জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ পৰা আলোচনা কৰি পেলাই সেইখিনি আগবঢ়াই পেলাই দিছিলে আৰু আমি যথেষ্ট কমিটেড আৰু আমাৰ বিশ্বাস যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে এই চৰকাৰৰ নেতৃত্বতে বিজেপি চৰকাৰৰ নেতৃত্বতে ইনফ্যাক্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়া যথেষ্ট কিন যে এইটো এই সমস্যাটো সমাধান হয় আগৰ ইতিহাসত যিখিনি ভুল হৈ গ'ল সেই কিছু ক্লজৰ কাৰণে কি কোনবা মান্তি হ'ব লাগিব এক্সিস্টিং ট্ৰাইবছখিনি মান্তি হ'ব লাগিব তেতিয়াহে নতুন মানে বাকি জাতি জনগোষ্ঠীখিনি আমি অন্তৰ্ভুক্ত কৰিব পাৰিম সেই কিছুমান হেৰি কাৰণে আমাৰ এই খামখিয়ালিটো লাগি আছে কিন্তু যদি কোনবাই কৰিব পাৰিব হেতু বিজেপি চৰকাৰে পাৰিব আৰু আমি যথেষ্ট কমিটেড ঠিক আছে মই ওপেনিং ৰিমাৰ্ক সাইজুদ্দিন আহমেদৰ পৰা বিচাৰিছো অধিবক্তা সাইজুদ্দিন আহমেদ প্ৰথমে মই কেন্দ্ৰীয় জনজাতি মন্ত্ৰীৰ যি ভাষ্য সেই ভাষ্য সম্পৰ্কে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিখিনি ক'লে তাৰ পৰা এই কথা স্পষ্ট যে কেন্দ্ৰীয় বিজেপিৰ চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে তেওঁলোক দায়বদ্ধ নহয় কাৰণ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া নিজেই কৈছে আগন্তুক যি লোকসভাৰ অধিৱেশন হ'ব বৰ্ষাকালীন অধিৱেশন সেই অধিৱেশনতো এই সম্পৰ্কে আলোচনা কৰাৰ কোনো অৱকাশেই নাই অদূৰ ভৱিষ্যতে কেতিয়াবা আলোচনা হ'ব সেই ইংগিতহে তেখেতে দি থৈ গৈছিলে গতিকে এইখিনি হৈছে ৰিচেণ্ট ডেভেলপমেণ্ট বিজেপি চৰকাৰৰ দিনত 6 জনগোষ্ঠীক জনজাতিকৰণক লৈ আৰু
দ্বিতীয় কথা হৈছে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে যেতিয়া নিৰ্বাচন কেন্দ্ৰিক এক ললিপপ 6 জনগোষ্ঠীক দেখুৱাই পেলাই তেওঁলোকে যি ধৰণৰ বক্তব্য প্ৰদান কৰিছিলে আৰু যি ৰিপৰ্ট ৰাজ্যিক কেবিনেটৰ যি সিদ্ধান্ত মন্ত্ৰী গোটৰ যি পৰামৰ্শ সেই পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰক জমা দিছিলে সেই সম্পৰ্কেও কিন্তু জুৱেল ওৰাম ডাঙৰীয়াই কিবা আলোচনা হৈছে বুলি কোনো ধৰণৰ কথা তেখেতে জনোৱা নাই আৰু এটা মানে এই বিষয় লৈ আটাইতকৈ বেছি আমিও বিৰোধী দল হিচাপে বা ৰাজ্যখনৰ এগৰাকী নাগৰিক হিচাপে আমিও আশ্বস্ত হৈছিলোঁ যেতিয়া 6 জনগোষ্ঠীৰ নেতৃবৃন্দই নিৰ্বাচন ঘোষণা হোৱাৰ 2 এদিন আগতে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক গাখীৰেৰে ধুই দিলে গাখীৰেৰে ধুই পেলাই তেওঁক এক মানে বিশেষ নেতা সজাবলৈ গৈ 6 জনগোষ্ঠীৰ নেতাসকলে যি ধৰণে গাখীৰে ধুই তেওঁলোকৰ আশা পূৰণ হোৱা বুলি যি ধৰণৰ আনন্দ ফূৰ্তি কৰিলে সেই আনন্দ ফূৰ্তি যে এতিয়া নিমাখিত হ'ব গৈ আছে সেই কথা লৈ আমাৰো দুখ লাগিছে কিন্তু এটা কথা 6 জনগোষ্ঠীক জনজাতিকৰণক লৈ পেলাই বিজেপি দল বুলি মানে বিজেপি দল আটাইতকৈ বেছি দায়বদ্ধ বুলি আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা ক'লে সেয়া কিন্তু সঠিক নহয় বিজেপি দল বা চৰকাৰখনে বিগত 10টা বছৰ ৰাজ্যখনত আৰু কেন্দ্ৰত প্ৰায় 12 বছৰ অতিক্ৰম হৈ গ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে তেওঁলোকে এবাৰ এইখিনিলৈকে দায়বদ্ধ থাকে যেতিয়া নিৰ্বাচন আহে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে এই বিষয় লৈ আলোচনা বা জনসাধাৰণ বা তেওঁলোকৰ সেই সংশ্লিষ্ট নেতৃবৰ্গৰ লগত আলোচনা কৰে আৰু নিৰ্বাচন ঘোষণা হোৱাৰ 2 এদিন আগতে তেওঁলোকে ইস্তাহাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰি জনগোষ্ঠীসকলক এই সংশ্লিষ্ট জনগোষ্ঠীসমূহক মানে আশ্বস্ত কৰিবলৈ চেষ্টা কৰে কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ মানে যেতিয়া চৰকাৰ চলি থাকে এই বিষয়ে তেওঁলোকে কোনো ধৰণৰ কাণসাৰ দিয়া দেখা নাযায় ইয়াৰ কাৰণ এই কাৰণেই কৈছোঁ 2019 চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেও তেওঁলোকে লোকসভাত বিল উত্থাপন কৰি লোকসভাত পাছ হৈ গ'ল তেওঁলোকে ৰাজ্যসভাত কিন্তু এই বিষয়ে উত্থাপন কৰিবলৈ তেওঁলোকৰ আহৰি নহ'ল এতিয়া কংগ্ৰেছ চৰকাৰে বিগত 1992 চনৰ পৰা মানে একে লেঠাৰিয়ে মানে কেৱল নিৰ্বাচন কেন্দ্ৰিক নহয় 1992 চনত প্ৰথমবাৰৰ বাবে প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এক প্ৰচেষ্টা হাতত লৈছিলে আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে কোচ ৰাজবংশী জনগোষ্ঠীক তেওঁলোকক এছটি মৰ্যাদা দি পেলাই এক অৰ্ডিনেন্স কেন্দ্ৰীয় চৰকাৰৰ জাৰি কৰাবলৈ বাধ্য কৰাইছিলে তাৰ পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছ 1996ত কোচ ৰাজবংশীসকলক এছটিৰ মৰ্যাদা দিবলৈ অৰ্ডিনেন্স দিয়া হৈছিলে পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বত গঠিত হৈছিলে আৰু তেখেতৰ নেতৃত্বতে 2001 চনৰ পৰা 2014 চনলৈকে বহুবাৰ 2016 চনলৈকে বহুবাৰ এই বিষয়ে আলাপ আলোচনা কৰিছিলে দুবাৰকৈ মন্ত্ৰী গোট গঠন কৰি তেওঁলোকৰ মন্ত্ৰী গোটৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰলৈকে দিছিলে আৰু কেন্দ্ৰীয় চৰকাৰ তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই ডিব্ৰুগড়ত আহি পেলাই এই বিষয়ে এক নিৰ্ণায়ক পজিটিভ দিশত এক চিন্তা চৰ্চা চলি আছে বুলি জনাইছিলে আৰু সেই হিচাপে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এক অৰ্ডিনেন্স জাৰি কৰাৰ কাৰণে প্ৰস্তুতি চলাইছিলে তাৰ পৰৱৰ্তী সময়ত আপোনাৰ বিভিন্ন কাৰণত নহল কিন্তু যেতিয়া ৰাজ্য চৰকাৰে এই বিষয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে পদক্ষেপ হিচাপে যেতিয়ালৈকে তৰুণ গগৈদেৱে কৈছিলে আমি যেতিয়ালৈকে 6 জনগোষ্ঠীৰ জনসাধাৰণক এছটিৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিম তেতিয়ালৈকে সেই জনগোষ্ঠীসমূহৰ উন্নয়নৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি তেওঁলোকৰ কাৰণে বাজেট আবণ্টন দিয়া হৈছিলে ইয়াৰ উপৰিও সেই জনগোষ্ঠীসমূহক অবিচি কোটাত আনি পেলাই ৰিজাৰ্ভেশ্যনৰ যিটো সংখ্যা ৰিজাৰ্ভেশ্যনৰ যি পৰিমাণ তাক বৃদ্ধি কৰি 27লৈ বৃদ্ধি কৰিছিলে আৰু শিক্ষা চাকৰি ক্ষেত্ৰত তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে আগভাগ লৈছিলে গতিকে কংগ্ৰেছ চৰকাৰে এই জনগোষ্ঠীসমূহক জনজাতি মৰ্যাদা দিয়াৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা হাতত লৈছিলে তাৰ মানে 20% যদি বিজেপি চৰকাৰে হাতত ল'লেহেঁতেন আমি ভাবোঁ এই সমস্যা সমাধানৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গ'লেহেঁতেন ঠিক আছে মই আহিম পুনৰ মই ৰাইজৰ দলৰ শইকীয়া ডাঙৰীয়া আছে তেওঁৰ অপিনিয়ন ৰিমাৰ্ক লৈ লওঁ দীক্ষিত ডাঙৰীয়া ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কথা মই এটা ফেক্টলৈ যাওঁ ফেক্টটো হৈছে যে যেতিয়া 2016 চনত নিৰ্বাচন হৈছিল জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ বিচাৰিছিল সেই সময়ত তেওঁলোকৰ ভিজন ডকুমেণ্টতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে তেওঁলোকে উল্লেখ কৰিছিল এই যি জনগোষ্ঠীৰ বিষয়টো 6 জনগোষ্ঠীৰ বিষয়টো এই 6 জনগোষ্ঠীৰ বিষয়ৰ লগতেই আৰু ধৰক আমাৰ যি
অন্যান্য তেওঁলোকে ডকুমেণ্টছবিলাক ক'লে কিন্তু তেখেতসকলক যদি আমি দেখা পোৱা যায় 5টা বছৰ প্ৰথম 5টা বছৰ এজন জনজাতীয় ব্যক্তিয়েই মুখ্যমন্ত্ৰী হ'ল তেখেতৰ কাৰ্যকালত বিশেষ একো আমি পৰিৱৰ্তন হ'বলৈ দেখা পোৱা নগ'লোঁ তাৰপিছত সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ পুনৰ চৰকাৰত বহিলে তেখেতে মুখ্যমন্ত্ৰী আসনত বহাৰ পিছত কিন্তু এই 5টা বছৰতো কোনো ধৰণৰ বিশেষ অগ্ৰগতি আমি দেখা পাবলৈ নাপালোঁ মাত্ৰ নিৰ্বাচনৰ আগত তেওঁলোকে এখন মন্ত্ৰী গোটৰ যোগেদি এটা অৰ্ডিনেন্স বনাই সেই অৰ্ডিনেন্সখনৰ যোগেদি এটা প্ৰপ'জেল দি পাছ কৰে সেই প্ৰপ'জেলটো কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰে আৰু তাত তেওঁলোকে এটা নতুন কেটেগৰী সৃষ্টি কৰিবলৈ বিচাৰিছে ধৰক আমাৰ এডমিনিষ্ট্ৰেটিভ লেভেলত ST প্লেইনছ আৰু ST হিলছৰ লগত এটা ST ভেলী হিচাপে তেওঁলোকে এটা নতুন শাখা সৃষ্টি কৰি পেলাই বিচাৰি এই বস্তুটো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ইয়াত কি ধৰণৰ অগ্ৰগতি আছে আপুনি আজি যদি কালি মন্তব্যটো দেখা পায় আমাৰ যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহিছে জনজাতীয় পৰিক্ৰমা বিভাগৰ তেখেতৰ মন্তব্যটোতে এইটো কথা উল্লেখ সম্পূৰ্ণৰূপে হৈছে যে বৰ্ষাকালীন অধিৱেশনত এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ উত্থাপন নহয় গতিকে তেনেস্থলত এই চৰকাৰখন কিমান দূৰ ইয়াত লৈ চিৰিয়াছ সেইটোলৈ কিন্তু প্ৰশ্ন আছে ই যে নিৰ্বাচনী ভেলকিবাজি নহয় তাৰ কিন্তু আমি এটা আমাৰ সংকোচ হৈছে আমি তেনেকুৱা ধৰণৰ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু দ্বিতীয়তে আমি যদি আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা চাওঁ আমাৰ দলৰ সভাপতি সন্মানীয় অখিল গগৈ ডাঙৰীয়াই পূৰ্বৰ পৰাই মন্তব্য কৰি আহিছে যে আমি অসমখনৰ যদি জনগোষ্ঠীসকলক যিখিনি ভূমিপুত্ৰ আছে ভূমিপুত্ৰসকলক যদি তেওঁলোকক জনজাতিৰ মৰ্যাদা দিয়া নহয় তেতিয়াহ'লে অসমৰ যি সম্পদ আমাৰ যি সংস্কৃতি আমাৰ যি ঐতিহ্য এইখিনি কেতিয়াও ৰক্ষা নপৰে ভূমিৰ অধিকাৰ ৰক্ষা নপৰে আৰু তেখেততো ইমান লেভেললৈকে কৈছে যে যদি অসমৰ এজন জনগোষ্ঠীয় মূলৰ ব্যক্তি যদি মুখ্যমন্ত্ৰী হ'ব পাৰে জনজাতীয় যদি আমাৰ অসমখনক যদি জনজাতীয় এখন প্ৰদেশ হিচাপে যদি আমি এষ্টাব্লিছ কৰিব পাৰোঁ তেতিয়াহ'লে যদি এগৰাকী জনগোষ্ঠীয় ব্যক্তি এগৰাকী জনজাতি ব্যক্তি ভূমিপুত্ৰ ব্যক্তি যদি অসমৰ মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে কিন্তু অসমৰ আমাৰ যি এটি অসমীয়াত্বৰ ওপৰত যি সংকট আহিছে বহিৰাগতৰ যি প্ৰত্যাক্ৰমণ চলিছে এইখিনি কিন্তু অনাগত ভৱিষ্যতৰ কাৰণে এটা দূৰ দিগন্তৰ কাৰণে কিন্তু ইয়াক আমি স্থিৰ কৰি ৰাখিব পাৰোঁ কিন্তু বৰ্তমান চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে 10টা বছৰে কেৱল এই বিষয়টো উত্থাপনে কৰি থকা হৈছে মাজে মাজে ই এটা ইছ্যু হিচাপে ওলায় কিন্তু ইয়াৰ কোনো ধৰণৰ মানে প্ৰকৃত এটা কিবা হৈছে বুলি আমি ভবা নাই ঠিক আছে মই অংকিতা দত্তৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ বিস্তৃতভাৱে আলোচনা কৰিম বিষয়টো এই অভিযোগসমূহৰ প্ৰত্যুত্তৰত অংকিতা দত্তই কি ক'ব প্ৰথম কথা হ'ল কি যে ৰাইজে আমাৰ ওপৰত বিশ্বাস কৰিছে আৰু ৰাইজে আমাক সেইকাৰণে 5 বছৰ সময় দিছে আকৌ আৰু এই বিশ্বাস কৰিছে কাৰণে আমি 102 সিট আমাৰ NDA চৰকাৰক দিছে আৰু আমি সেইটো কৰি যোৱা 5 বছৰত আমি যিখিনি কথা কৈছোঁ সেইখিনি কৰিছোঁ আৰু সেইবাবে আৰু আমাক সময় দিছে আৰু আমি এইখিনি কৰিম আজি কংগ্ৰেছ দলৰ মুখপাত্ৰ মহোদয়ে কৈছে যে 20%টো মানে হোৱা নাই তেওঁ হিচাপ দিছে আমি 2016 চনৰ পৰাহে ইয়াত ৰাইজৰ সেৱা কৰি আছোঁ তাৰ আগতে কি মানে কংগ্ৰেছৰ শাসন কেন্দ্ৰত আৰু অসমত কিমান বছৰ আছিলে আমি সেইটো হিচাপ কৰিলে তেতিয়া ইমান দিনে কিয় নহ'ল জটিলতাটো কোনখিনিৰ পৰা আহিলে তেতিয়া যেতিয়া কনষ্টিটিউশ্যনখন ড্ৰাফ্ট হৈছিলে যেতিয়া তাত লেখা গৈছিলে কি এই জনগোষ্ঠীসকলক হেৰি দিয়া হ'ব প্ৰিভিলেজেছখিনি দিয়া হ'ব এইখিনি দিয়া হ'ব সেই সময়ত এই জনগোষ্ঠীখিনি কিয় এৰি দিয়া গ'ল এই 6 জনগোষ্ঠীখিনি কিয় বাদ দিয়া গ'ল সেই সময়ত কংগ্ৰেছে এই আহোম টাই আহোম কোচ ৰাজবংশী মৰাণ মটক তেওঁলোকৰ কাৰণে কিয় চিন্তা নকৰিলে সেই সময়তো কংগ্ৰেছে নকৰিলে তেওঁলোকক বাদ দি দিলে জটিলতাখিনি তাত আনিলে তাত এইটো ভৰাই দিলে যে এক্সিষ্টিং যিখিনি জনগোষ্ঠী আছে সেইখিনিয়ে পাৰ্মিট কৰিলেহে বাকীখিনি আৰু নতুন মানে আমি আন জনগোষ্ঠীক আমি ভৰাব পাৰিম চুতীয়া কক বা আদিবাসী কক টি ট্ৰাইব কক এতিয়া সেই জটিলতাটো ভৰোৱা কাৰণেহে আমি এই সংশোধনটো কৰিব পৰা নাই আৰু তাৰ পিছত কংগ্ৰেছ দলে এতিয়া তেওঁলোকে এইটো কৰিলে সেইটো কৰিলে কৈ আছে কিন্তু কংগ্ৰেছ দলকতো বাৰে বাৰে অপৰচুনিটিটো দিছিলে তেওঁলোকে কৰিব নোৱাৰিলে আজি ইলেকশ্যনৰ আগত যেতিয়া আমাৰ কেবিনেটে এখন প্ৰস্তাৱখন আগবঢ়ালে চেণ্ট্ৰেল কেবিনেটক তাৰ পিছত আমাৰ ৰাইজে যিটো সেইটো বিশ্বাসত লৈছে আৰু এইটো আমাৰ নেতৃত্বই এইটো কৰিব
আৰু এতিয়া যে ভূমিপুত্ৰ কথা কৈ থাকে আজি 102টা সিট যে আমাৰ ইয়াত NDA চৰকাৰে জিকিছে আজি যদি বিজেপিয়ে এইখিনি কাম নকৰিলেহেঁতেন তে সেই 102টা সিট ভূমিপুত্ৰই জিকিলেহেঁতেন নেকি আজি অসমত 126টা সিটৰ ভিতৰত ভূমিপুত্ৰই কেইটা সিট জিকিলেহেঁতেন যিখিনি অপজিশ্যন আছে যিখিনি বিৰোধী দলৰ নেতাসকল আছে তেওঁলোক এটা জেগাতে সীমিত হৈ থাকিলে নহ'লেতো তেওঁলোকে কি কৰিলেহেঁতেন ঠিক আছে মই আপুনি প্ৰতিক্ৰিয়া দিব সাইজুদ্দিন আহমেদ কওক মই বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়ানীক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ বিগত কংগ্ৰেছ দিনৰ যিখিনি কথা তেখেতে কৈছে কংগ্ৰেছ দলে কি কৰিলে তেখেতক মই এই কথাটো ক'ব বিচাৰিম জনজাতিকৰণৰ যি দাবী অসমত প্ৰথমে মাত্ৰ জনজাতিকৰণৰ যি দাবী সেই দাবী প্ৰথমে উত্থাপন কৰিছিলে চাহ জনগোষ্ঠীৰ জনসাধাৰণে পৰৱৰ্তী সময়ত কোচ ৰাজবংশীয়ে সেয়া বহুত দিনৰ আগৰ কথা সেই সম্পৰ্কে আন্দোলন বা দাবী দাবা তেনেকুৱা ধৰণৰ উত্থাপন হোৱা নাছিলে যিয়ে নহওক তথাপি কংগ্ৰেছ দলে এই সম্পৰ্কে বিভিন্ন ধৰণৰ পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু পৰৱৰ্তী সময়ত 1980 চনৰ পৰা যেতিয়া এই দাবী সম্পৰ্কে সংগঠিতভাৱে অসমত বিভিন্ন ধৰণৰ সংগঠনে দাবী উত্থাপন কৰিলে আৰু পৰ্যায়ক্ৰমে তেওঁলোকৰ আন্দোলন গঢ়ি তুলিলে আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিততেই 80 চনৰ পৰা যেতিয়া 1980 চনৰ পিছৰ পৰা যেতিয়া এই বিষয়ে আলাপ আলোচনা প্ৰতি আন্দোলন চলিলে তাৰ পিছতে 1992 চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু এক অৰ্ডিনেন্সৰ জৰিয়তে ST মৰ্যাদা দিয়া হৈছিলে কোচ ৰাজবংশীয় জনসাধাৰণক আৰু পৰৱৰ্তী সময়ত কেইবছৰৰ কাৰণে মানে অৰ্ডিনেন্সৰ কেইবছৰৰ কাৰণে শুনক অৰ্ডিনেন্স কিমান দিন থাকে বাইদেউ পৰৱৰ্তী সময়ত চৰকাৰটো হ'ব লাগিব অৰ্ডিনেন্স হেতু আপোনালোকৰ ললিপপ নাছিলে নেকি হেতু আপোনালোকৰ ললিপপ নাছিলে আপোনাক মই বুজাই কৈ আছো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আপুনি কৈছে কংগ্ৰেছে ভুকুতে কলটো নপকে আপোনালোকে ইমান দিন ভাৰতবৰ্ষৰ যি ব্যৱস্থা আপোনালোকে কৰিছে বিগত আপোনালোকে 70 বছৰ 80 চনৰ পৰা যেতিয়া আজি 42 বছৰ হ'ব এই 42 বছৰত কংগ্ৰেছে অসমত শাসনভাৰৰ দায়িত্ব পাইছিলে মাত্ৰ 20 বছৰ আৰু আপোনালোকৰ 10 বছৰ 12 বছৰ গ'ল এজিপিৰো 10 বছৰ পাৰ হৈ গৈছে সেই হিচাপো সেইবিলাকৰো হিচাপ ল'ব কেৱল কংগ্ৰেছৰ হিচাপ আপোনালোকৰ মুখত থাকে কিন্তু আপোনালোকে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে সেইবিলাক কিন্তু পাহৰি যায় এতিয়া ধন্যবাদ জনাইছো আপুনি বাৰে বাৰে কৈ আছে যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আপোনালোকে 102খন আসন পাইছে এইবাৰ 102খন আসনৰ ভিতৰত যিসকলে এই 6 জনগোষ্ঠীৰ জনসাধাৰণে যিসকলে জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰিছে সেইসকলৰ পৰাও প্ৰায় 40টা আসনতকৈ বেছি আসন তেওঁলোকেও পাইছে গতিকে তেওঁলোকৰ যি দাবী আপোনালোকৰ চৰকাৰখনে গতিকে ইয়াত কোনো বাধা দিয়াৰ কোনেও নাই গতিকে আপোনালোকে এই বিষয়ে পলম কৰাৰ কি যুক্তি থাকিব পাৰে আপোনালোকে পাৰ্লিয়ামেণ্টতো আপোনালোকৰ একা সংখ্যাগৰিষ্ঠতা ৰাজ্যসভাতো আপোনালোকৰ যোৱা লোকসভাৰ নিৰ্বাচনৰ আগে আপোনালোকে বিলখন পাছ কৰিলে লোকসভাত কিন্তু আপোনালোকে ৰাজ্যসভাত এই বিষয়ে কোনো চিন্তাই নকৰিলে এতিয়া অসমৰ চৰকাৰ গ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰে শপত গ্ৰহণ কৰি যিদৰে তেখেতে কৈছিলে যে 100 দিনৰ ভিতৰত তেখেতে NRC-খন কাৰ্যকৰী কৰিব সেই একেদিনাখনেই এই ঘোষণাও কৰিছিলে যে মোৰ 6 মাহৰ ভিতৰত মই 6 জনগোষ্ঠীৰ জনসাধাৰণৰ যি সমস্যা STৰ মৰ্যাদা প্ৰদান কৰিম কিন্তু এই বিষয়ে তেখেতৰ 5 বছৰীয়া কাৰ্যকালত এদিনো আলোচনা নকৰিলে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ গ'ল কিন্তু তেখেতৰ দিনতো এই বিষয়ে কোনো ধৰণৰ 5 বছৰীয়া দিন গ'ল সেই সময়ত কোনো আলোচনা নকৰিলে কিন্তু যেতিয়া নিৰ্বাচন সম্পৰ্কে আপোনালোকৰ নিৰ্বাচনী ঘোষণাপত্ৰ মানে প্ৰস্তুত কৰি আছিল তেতিয়া আপোনালোকৰ মনত কৰিলে আৰু দৌৰাদৌৰিকৈ আপোনালোকে কেবিনেট সিদ্ধান্ত মন্ত্ৰী গোটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তাকে কেন্দ্ৰীয় চৰকাৰলৈ পঠালে কিন্তু এই বিষয়ে দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰ মানে ৰাজ্য চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দুবাৰকৈ মন্ত্ৰী গোটৰ প্ৰস্তাৱ গ্ৰহণ কৰি বিভিন্ন পৰ্যায়ৰ দিহা পৰামৰ্শৰে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ে ব্যৱস্থা গ্ৰহণৰ কাৰণে বাধ্য কৰিবলৈ সক্ষম হৈছিলে কিন্তু আপোনালোকেতো কেন্দ্ৰীয় চৰকাৰক এই বিষয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়ালৈকে কোনো ধৰণৰ বাধ্যবাধকতা আনিব পৰা নাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কৈ গ'ল এই বিষয়ে আপোনালোকৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দিছে বুলি কয় কিন্তু সেই বিষয়ে কোনো ধৰণৰ আলোচনা হোৱাই নাই আৰু কেতিয়া হ'ব সেই সম্পৰ্কেও তেওঁলোকৰ কোনো নিৰ্দিষ্ট সময় নাই তেখেতে আৰু এটা কথা কৈছে আগন্তুক যি বৰ্ষাকালীন লোকসভাৰ অধিৱেশন হ'ব সেই অধিৱেশনতো ইয়াৰ চৰ্চাৰ কোনো ধৰণৰ অৱকাশ নাই
যদি আপোনালোকৰ ইচ্ছা থাকিলেহেঁতেন এই বিষয়ে বহুদিন আছে এটা বিল উত্থাপন কৰিবলৈ বা এটা বিষয় আলোচনা কৰাৰ কাৰণে লোকসভাৰ যি কাৰ্যপন্থা থাকে কাৰ্যপ্ৰণালী থাকে তাতে এই বিষয় অন্তৰ্ভুক্ত কৰাৰ কাৰণে কি ইমান জটিলতা থাকে আচলতে আপোনালোকে বিজেপি দল আৰু চৰকাৰখনে 2014 চনৰ পৰা দেশৰ জনসাধাৰণক যি ধৰণৰ ভেলকিবাজিৰে মিছা প্ৰতিশ্ৰুতিৰে তেওঁলোকে শাসনত আহিছে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে ইউটাৰ্ণ কৰিছে মই অপ্ৰাসংগিক যদি মই ক'ব বিচাৰিম অপ্ৰাসংগিক যদি মই ক'ব বিচাৰিম আজি 6 জনগোষ্ঠীৰ জনসাধাৰণক যিদৰে যোৱা বিধানসভাৰ নিৰ্বাচনত তেওঁলোকে মিছা কথা কৈছিলে ঠিক তেনেকৈ অসমৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলে জাতি মাটি ভেটি ৰক্ষা কৰিম আৰু আমি এনআৰচি উন্নীতকৰণ কৰি অসমখনক বিদেশী মুক্ত হিচাপে গঢ়ি তুলিম ঠিক তেনেকৈ ৰাষ্ট্ৰীয় ভিত্তিত তেওঁলোকে কৈছিলে যে দেশৰ কলাধন বঢ়াইবৰ পৰা আমি ঘূৰাই আনিম মূল্যবৃদ্ধি ৰোধ কৰিম জনসাধাৰণক সংস্থাপন দিম বছৰি 5 কোটিকৈ নিবনুৱাক সংস্থাপন দিম আদি প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে সময়ৰ কথা পাহৰি গৈছে ইমাৰ্জেন্সি সংবিধানৰ আধাৰত হৈছিলে ইমাৰ্জেন্সি সংবিধানৰ এক প্ৰভিজন মতে হৈছিলে আজি 12 বছৰে দেশত সংবিধান নমনাকৈ তেওঁলোকে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে এক আনডিক্লেয়াৰ্ড ইমাৰ্জেন্সি দেশৰ মাজত চলি আছে আজি প্ৰত্যেকটো নাগৰিক প্ৰত্যেকগৰাকী নাগৰিকৰ গলত ডিঙি চেপি ধৰিছে আপোনালোকে আনডিক্লেয়াৰ্ড ইমাৰ্জেন্সি আপোনালোকে ডিক্লেয়াৰ কৰিছে আৰু এটা কথা আপুনি কৈছে ইমাৰ্জেন্সিৰ কথা ইমাৰ্জেন্সি সংবিধানৰ প্ৰভিজন মতে প্ৰয়াত প্ৰধানমন্ত্ৰীয়ে কৰিছিলে কিন্তু আপোনালোকে ইমাৰ্জেন্সি সংবিধানৰ প্ৰভিজনৰ বাহিৰত গৈ আনডিক্লেয়াৰ্ড যি ইমাৰ্জেন্সি চলাই আছে তাৰ পৰিপ্ৰেক্ষিতত ইমাৰ্জেন্সি ইন্দিৰা গান্ধীয়ে যেটো লগাইছিলে অসমৰ সংবিধানৰ মতে লগোৱা হোৱা নাছিল কিন্তু কেবিনেটে জৰুৰী অৱস্থা ডিক্লেয়াৰ কৰাৰ ব্যৱস্থা আছে সংবিধানত ব্যৱস্থা আছে কেতিয়া ইমাৰ্জেন্সি আপুনি যেটো ডিক্লেয়াৰ কৰিব পাৰে সেইটো ইমাৰ্জেন্সি হয় কেবিনেটৰ সিদ্ধান্ত বিজেপি চৰকাৰে ইমাৰ্জেন্সি এখন কেবিনেটৰ সিদ্ধান্ত নাছিল আপুনি ইমাৰ্জেন্সি সাইজুদ্দিন আহমেদ না সংবিধানত ইমাৰ্জেন্সি 3 প্ৰকাৰে লগাব পাৰে লিখা আছে হেতুত কোনো ধৰণৰ কথা নাই হেতুত আপুনি ঠিক কথা কৈছে কিন্তু 1975 ৰ 25 জুনত যেটো ইন্দিৰা গান্ধী ইমাৰ্জেন্সি লগাইছিলে সেই ইমাৰ্জেন্সিটো দেশৰ কোনো বিপদৰ কাৰণে লগোৱা নাছিল দেখত যেটো অৰাজকতা চলি থাকে অৰাজকতা এই সময়ত কি অৱস্থা থাকিব অৰাজকতা কি আছে নিশ্চিতভাৱে আছিল যাৰ কাৰণে প্ৰয়োজন তাৰমানে আপুনি স্বীকাৰ কৰিছে যে 1971 ৰ পৰা 74 লৈকে ইন্দিৰা গান্ধীৰ যেটো শাসন আছিল সেইটো অৰাজক হৈছিল অৰাজক এটোৱে ক'ব বিচাৰিছো 1970 যেতিয়া প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছিল সেই সময়ত একাংশ ব্যক্তিয়ে দেশখনত এক স্বৈৰাচাৰী অগণতান্ত্ৰিক ব্যৱস্থাৰে চৰকাৰখনক অস্থিৰ কৰাৰ কাৰণে দেশৰ উন্নয়নক বাধা দিয়াৰ কাৰণে যি ধৰণৰ এক ব্যৱস্থা কাৰ্যপন্থা হাতত লৈছিলে তাক মকিমুৰ কৰাৰ কাৰণে সেই তেওঁলোকৰ অযুক্তিকৰ কাৰ্যপন্থা মকিমুৰ কৰাৰ কাৰণে সংবিধানৰ আধাৰ হিচাপে জৰুৰী অৱস্থা গ্ৰহণ কৰা হৈছিল আজিৰ বিষয় জৰুৰী অৱস্থা নহয় আজিৰ বিষয় হৈছে জনজাতিকৰণ লৈ এই জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে সেই কথাই মই জানিব বিচাৰিছো কাৰণ জনজাতি যিসকলে জনজাতিকৰণ দাবী কৰিছে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক গাঁঠিৰে দিছিলে সেই মুখ্যমন্ত্ৰী চৰকাৰ গঠন কৰি সেই সম্পৰ্কে আলোচনা হ'ব লাগে গতিকে পুৰণি কথা কৈ আমাৰ বিষয়ৰ পৰা আঁতৰি গৈ আপোনালোকৰ এই ধৰণৰ সাইজুদ্দিন আহমেদ এক মিনিট অংকিতা দত্ত মই আপোনাক সুযোগ দিম মই এক মিনিট আহিব এটা আপুনি ফেক্টছ এটা ভুলকে ক'লে সেইটো মই ক'ব লাগিব ইমাৰ্জেন্সি ইন্দিৰা গান্ধীয়ে লগাইছিলে কোনো দেশৰ অৰাজক পৰিস্থিতিৰ কাৰণে নহয় কাৰণ 1971 ত ৰায়বৰেলীৰ পৰা যেটো তেওঁ নিৰ্বাচন আছিলে সেই নিৰ্বাচনটোক বিৰোধিতা কৰি তাত চৰকাৰী তন্ত্ৰৰ ব্যৱহাৰ কৰিছিল বুলি ৰাজনাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এখন পিটিশন দিছিল আৰু সেই পিটিশনখনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে সেই অভিযোগক সত্য বুলি মানিলে আৰু ইন্দিৰা গান্ধীৰ নিৰ্বাচনটো অবৈধ বুলি ঘোষণা কৰিছে এইটোহে ইমাৰ্জেন্সি প্ৰেক্ষাপট আছে ৰাজনাৰায়ণৰ জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনটো সেইটো নহয় এই এইটো নিজা লাইনত ব্যাখ্যা থাকে নিজৰ লাইনত এইটো নিজৰ লাইনত ব্যাখ্যা মই অধিবক্তা হওঁ কোনটো পক্ষই জৰুৰীকালীন অৱস্থা
ব্যৱস্থাক লৈ আজি আটাইতকৈ বেছি চৰ্চা কৰিছে প্ৰেক্ষাপটটো আপোনাক মই ক'ব লাগিব সেই পক্ষৰ আলোচনাৰ পৰা বুজা যায় নহয় যি পক্ষই সাইজুদ্দিন আহমেদ এক মিনিট ৰাজ নাৰায়ণৰ আপুনিতো অধিবক্তা হয় আপুনি এতিয়া গুগল সাৰ্চ কৰক ৰাজ নাৰায়ণে সেইটো দিছিল নে নাই 1971 তেওঁৰ ইলেকশ্যনটো চাৰ্জ কৰিছিল নে নাই আৰু তাৰ পিছত সেইটো এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়টো দিছিল নে নাই আপুনি ইয়াত আহি পেলাই নিজৰ এইটো কোৰ্টৰ ৰায়টোতো মই মোৰ নিজৰ মতে ক'ব নোৱাৰো না আপুনি এজন অধিবক্তা মই নিজৰ মতে ক'ব পাৰিম কোৰ্টৰ ৰায় মই মানি লৈছো কোৰ্টৰ ৰায়টো হয় তাৰ পিছৰখিনি মই আপোনাক কৈ আছো সেইখিনি সময়ত নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল দেৱকান্ত বৰুৱাই এটা ক'লে যে যেতিয়ালৈকে আপুনি হায়াৰ কোৰ্টৰ পৰা আপুনি সেই সিদ্ধান্ত এই তেওঁৰ যিটো 6 বছৰলৈ তেওঁৰ নিৰ্বাচনত খেলাত প্ৰতিবন্ধকতা দিছিল আৰু তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি কৈছিল কিন্তু প্ৰধানমন্ত্ৰী হৈ তেওঁ একো সিদ্ধান্ত ল'ব নোৱাৰে বুলি কৈছিল তাৰমানে প্ৰধানমন্ত্ৰী হৈ থকা নথকা একেই কথা সেই ক্ষেত্ৰত দেৱকান্ত বৰুৱাই ক'লে যে আপুনি মানে AICCৰ প্ৰেচিডেণ্ট হওক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হওক আৰু মই প্ৰধানমন্ত্ৰী হওঁ আৰু যেতিয়া আপুনি কোৰ্টৰ পৰা সেই ৰায়টো মানে ষ্টে লৈ আহিব আকৌ আপুনি প্ৰধানমন্ত্ৰী হ'ব মই সভাপতিৰ পদত আহি যাম সেই কথাৰ বিৰোধিতা কৰিছিল তেতিয়া সঞ্জয় গান্ধীৰ পুত্ৰই ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীয়ে আৰু কোৱা হয় যে মাজনিশা ইন্দিৰা গান্ধীৰ সেই কেবিনেটৰ এপ্ৰুভ নোহোৱাকে ইন্দিৰা গান্ধীয়ে সেই অৰ্ডিনেন্সখন সঞ্জয় গান্ধীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ লৈ গৈছিল আৰু সেইখিনি সময়ত ফখৰুদ্দিন আলী আহমেদ দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আছিলে আৰু হেঁচা প্ৰয়োগ কৰি অৰ্ডিনেন্সত সাইন কৰোৱা হৈছিল বুলি অভিযোগ আছে এই অভিযোগটো আজিলৈকে কাৰ কোন পক্ষৰ অভিযোগ যি পক্ষই আজি অঘোষিত জৰুৰী অৱস্থা ডিক্লেয়াৰ কৰি থৈছে তেওঁলোকে এই অভিযোগ আনিলে আমি মানি ল'ম কিছুমান হিষ্টৰিকেল ফেক্টছ বিলাক আপুনি হিষ্টৰী আজি শুনক হিষ্টৰিকেল ভাৰতবৰ্ষৰ হিষ্টৰিকেল ফেক্টছ আপুনি যদি নহয় ইমাৰ্জেন্সি কিহৰ কাৰণে আৰু কি পৰিস্থিতিত অতৰা হৈছে আপুনি জানে ভালদৰে নতুন কিহৰ কাৰণে ইমাৰ্জেন্সি 6 মাহৰ পৰা 21 মাহলৈকে বৃদ্ধি কৰা হৈছে কিহৰ কাৰণে ইমাৰ্জেন্সি 21 মাহলৈকে বৃদ্ধি কৰা হৈছিল আৰু ইন্দিৰা গান্ধীৰ এইটো ভয় আছিল যে শেখ মুজিবুৰ ৰহমানৰ যেতিয়া হত্যা কৰা হ'ল বাংলাদেশত সেই ভয়ত ইমাৰ্জেন্সি 21 মাহলৈকে বৃদ্ধি কৰা হৈছিল আপুনি কি মিছা কথা কোনটো মিছা কথা না এই কথা আপোনালোকে মানি নলও না সাইজুদ্দিন আহমেদ এইখিনি মই কোৱা কথা নহয় ইয়াৰ ওপৰত কেইবাখনো চিনেমা হৈছে কেইবাখনো ওলাই গৈছে ইমাৰ্জেন্সি যোনে দেখিছে মই ইমাৰ্জেন্সি দেখা নাই মই শুনিছো ইমাৰ্জেন্সিত দেখা মানুহ এতিয়াও আছে ইমাৰ্জেন্সিত 21 মাহ জেল খাটা মানুহ অসমতে আছে সেইসকলেতো জানে আজি আপুনি ইয়াত বহি লৈ পেলাই জেনজি জেনেৰেশ্যনক আপুনি কৈ দিব পাৰে যে সেইখিনি কথা ভুল সেইখিনি কথা মিছা কিন্তু যোনে ইমাৰ্জেন্সি জানে যোনে ইমাৰ্জেন্সি দেখিছে যোনে ইমাৰ্জেন্সিত ইন্দিৰা গান্ধীৰ সময়ৰ কথা জানে সেইখিনিকটো ফেক্টছখিনিতো আপুনি ক'ব নোৱাৰে সেই যিখিনি তথ্য আছে সেইখিনি তথ্যটো আপুনি ক'ব নোৱাৰে বেকগ্ৰাউণ্ড ইমাৰ্জেন্সি কিছু ভাল কামো হৈছিল সেইটো ক'ব লাগিব ইমাৰ্জেন্সি ভাল কামৰ কথা এটাই কওঁ যে ট্ৰেইন লেট হোৱা নাছিলে ট্ৰেইন লেট নচলিছিল ট্ৰেইন সময় টাইমতে চলিছিল চৰকাৰী অফিচাৰ সময়মতে উপস্থিত সেইখিনি ভালো হৈছিল কিন্তু আপুনি যুক্তিৰ খাতিৰত ইমাৰ্জেন্সি হোৱাই নাছিল বুলি এইটো কথা কৰিলে কেনেকৈ হ'ব ইমাৰ্জেন্সি নাছিল বুলি আপুনি কথা কৈ দিলে কেনেকৈ ইমাৰ্জেন্সি নাছিল বুলি কোৱা নাই আপুনি ইন্দিৰা গান্ধী এখিনি কাম কৰা নাছিল আৰে আপুনি কোৰ্টৰ আদেশটো নামানো বুলি ক'লে কেনেকৈ সংবিধানৰ আধাৰত ইমাৰ্জেন্সি সংবিধানৰ আধাৰত অসাংবিধানিকভাৱে ইমাৰ্জেন্সি দিয়া হৈছে আপোনালোকে মানি নল'ব পাৰে সংবিধানৰ আধাৰত ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা যিটো সংবিধানৰ কথা কোৱা হৈছে সেইখিনি সময়ত জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ সময়ত দেশত তেনেকুৱা পৰিস্থিতি নাছিলে কিন্তু বৰ্তমান মাত্ৰ ইন্দিৰা গান্ধীয়ে নিজৰ ক্ষমতা বৰ্তাই ৰাখিবৰ কাৰণে সেইখিনি কাম কৰিছিল এই জৰুৰী অৱস্থা সংবিধানৰ জৰুৰী অৱস্থাত বহুত বেয়া কাম হৈছিলে 42nd এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মনত পেলাওক কি হৈছিল জৰুৰী অৱস্থাত হোৱা নাই সেইটো জৰুৰীকালীন অৱস্থাৰ সময় জৰুৰী অৱস্থাত হোৱা নাই 42nd মানে চৰকাৰে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এবছলিউট মেজৰিটি লৈ পেলাই 42nd এমেণ্ডমেণ্ট কৰিছিলে গতিকে আপুনি কেনেকৈ ক'ব পাৰে যে জৰুৰী অৱস্থাৰ সময়ত হৈছিল ঠিক আছে আপুনি কি ক'লে আজি কি বিষয়টো জৰুৰী অৱস্থা আপুনি প্ৰসংগ উত্থাপন কৰিছে কাৰণে আনিব বিচাৰিছো প্ৰসংগ আপুনি উত্থাপন প্ৰসংগ ইমাৰ্জেন্সি প্ৰসংগ আপুনি উত্থাপন কৰিছে মোৰ মুখেদি ইমাৰ্জেন্সি প্ৰসংগ আপুনি উত্থাপন কৰিছে ৰিপিট কৰক তেখেতে কৈছে আপুনি ইমাৰ্জেন্সি
প্ৰসংগ উত্থাপন কৰি ফেক্টছখিনি ভুলকে দিছে ইমাৰ্জেঞ্চিৰ না, কথা ঠিক আছে, ঠিক আছে। মুখপাত্ৰগৰাকীয়ে কৈছে মই তাৰ উত্তৰ দিছো Emergency মই landing বিষয় ৰ মই কথাই কৈছে। উত্থাপন কৰা নাই ডেভেলপমেণ্ট এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ কথা কৈছো ঠিক আছে আপুনি কওক আপুনি কথা কৈ আছে না তাকে মই কৈ হয়। আছো যে বিজেপি চৰকাৰখনে যি ধৰণৰ মানে প্ৰত্যেকটো নিৰ্বাচনৰ আগতেই হওক বা পৰৱৰ্তী সময়ত 42nd amendment of Indian Constitution হৈছিলে 1976 during the time of emergency আপুনি গুগল সাৰ্চ কৰি চাই লওক মই কি কৈ আছো 42nd ইমাৰ্জেঞ্চিৰ কথা emergency বাদ দিয়ক মই কি কৈ আছো মই কৈ আছো এখন নিৰ্বাচিত চৰকাৰে সংবিধানৰ আধাৰত এবছলিউট মেজৰিটি থকা এক চৰকাৰে সংবিধান সংশোধন কৰিছিলে আৰু এই সংবিধানত যি ধৰণৰ নিয়ম নীতি আছে সেই নিয়ম নীতিৰ আধাৰত ভিত্তি কৰি বিৰোধী দলসমূহ নেতাসমূহ তেতিয়া ক'ত আছিলে বিৰোধী দলৰ চৰকাৰ শুনক যেতিয়া মই কি 42তম সংবিধান সংশোধনী হৈছে বিৰোধী দলৰ নেতাসকল ক'ত আছিলে সব এমপি বিলাক ক'ত আছিলে সব জেলত আছিল এমপি বিলাক ক'ত সব আছিলে জেলত আছিল ইমাৰ্জেঞ্চি লগোৱাৰ সময়ত এটা পাৰ্লিয়ামেণ্টাৰী ডেলিগেশ্যন লৈ গোৱা হৈছিল আৰু সবকে 22 মাহ জেলত ৰখা হৈছিল কিন্তু মই ক'ব নালাগে লালকৃষ্ণ আদৱানী অটল বিহাৰী বাজপেয়ী জৰ্জ ফাৰ্ণাণ্ডেজ সেইখিনি সময়ত ইমাৰ্জেঞ্চি all are in jail that now all are in jail that time ইমাৰ্জেঞ্চিৰ বিষয়ে আপুনি কোনসকল ব্যক্তিয়ে উত্থাপন কৰি আছে আজি মই আপোনাক আজি বেয়া নাপাব সাইজুদ্দিন আহমেদ বেয়া নাপাব পৰাপক্ষত মই আপোনাৰ কথাত আপুনি বৰ সেন্সিবল কথা কয় কিন্তু আজি আপুনি দলৰ পক্ষ ৰাখিবলৈ গৈ এনেকুৱা কিছুমান ফেক্টছ দিবলৈ গৈছে যিখিনি কোনো অৰ্থ নাথাকে নাই ইমাৰ্জেঞ্চিৰ কথা উত্থাপন কৰা নাই 21 মাহৰ ইমাৰ্জেঞ্চিৰ পিছত যেতিয়া ইলেকশ্যন হৈছিল তাৰ পিছত কোন আহিছিল চৰকাৰত চৰকাৰে বিৰোধী দলে কৰিছিলে কিয় হৈছিল যদি ইমাৰ্জেঞ্চি ইমান ভাল আছিল কিয় চৰকাৰ বিৰোধী দলৰ নিৰ্বাচনৰ কিয় জনতা দলৰ চৰকাৰ আহিলে কিয় মৰাৰজী দুইটা বস্তু একেলগ কৰিলে নহব নহয় আপুনি কথাবোৰ আপুনি ভুলকে কৈছে এই বিষয়ত আৰু মই কথা পাতি থাকিলে আপোনাৰ মই মূল বিষয়লৈ আহিছো না তাৰ পৰৱৰ্তী সময়ত তাৰ পৰৱৰ্তী সেই চৰকাৰ বিৰোধী দলে চৰকাৰ গঠন কৰিছিল পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধী আকৌ আহিছে কেনেকৈ আহিলে কিমান সংখ্যক ডেফিনেটলি চৰকাৰে সমৰ্থন জনায় ৰাইজে সমৰ্থন জনায় সেই কাৰণে ৰাইজে ভাল পাইছিলে ইমাৰ্জেঞ্চিৰ ওপৰত আপুনি যিখিনি তথ্য দিলে সেই তথ্যখিনিৰ ইমাৰ্জেঞ্চি সংবিধানৰ আধাৰত হৈছিল এইটো মই সংবিধানৰ আধাৰত হৈছিল নে নাই সকলোৱে এইটো বাৰে কম ঠিক আছে আহক অংকিতা দত্ত মূল বিষয়লৈ আহক মূল বিষয় আজি সাইজুদ্দিন আহমেদে কিন্তু যুক্তিৰ ক্ষেত্ৰত এনেকুৱা কিছুমান যুক্তি দিছে যিখিনি মানা বৰ্তান না সংবিধানৰ আধাৰত জৰুৰী অৱস্থা ঘোষণা কৰিছিল সংবিধানৰ আধাৰত কৰা আছিলে ফখৰুদ্দিন আলী আহমেদক দাবী ধমকি দি সঞ্জয় গান্ধীয়ে ইমাৰ্জেঞ্চিৰ অৰ্ডিনেন্সত সাইন কৰাইছিল সঞ্জয় গান্ধী কোন আছিলে সঞ্জয় গান্ধী নাজানে আছিলে আপোনালোকৰ সকলোকে পৰম পূজ্য পৰিয়ালৰ সন্তান আছিল আপোনালোকৰ পৰম পূজ্য পৰিয়াল যেটো আছে এই পৰম পূজ্য পৰিয়ালৰ সন্তান আছিল আপুনি সঞ্জয় গান্ধী ৰাষ্ট্ৰপতিক ভাবুকি দিয়াৰ কোনো ব্যক্তি নহয় আপুনি বহু কথা কিয় কয় এটা প্ৰসেছ মতে সংবিধানৰ আধাৰত চৰকাৰ চলিছিলে আৰু সংবিধানৰ আধাৰত সংবিধান আছিল নেকি ইমাৰ্জেঞ্চিৰ সময়ত কিয় নাথাকিব আছিল নেকি কিয় নাথাকিব আছিল আপুনি দেখোন অলপ আগত ক'লে সংবিধান কিয় নাথাকিব হ'ব দিয়ক ৰাইজে বুজি আছে আজি এবাৰ ৰাইজে বুজি পাইছে সাইজুদ্দিন আহমেদ আপুনি কি কৈছে অংকিতা দত্ত আপুনি মূল বিষয় লা মূল কথা এমাৰ্জেঞ্চি সিনেমাখন চালে হ'ল আৰু দুখনমান ডকুমেণ্টাৰী পঢ়িলে হ'ল ইমাৰ্জেঞ্চিৰ কথা কৈ বিজেপি আৰু আৰএছএস ইমাৰ্জেঞ্চিৰ কথা কৈ মানুহৰ মনত আবেগ সৃষ্টি কৰি লাভ নাই কাৰণ বিগত 2014 চনৰ পৰা দেশখনত যি ধৰণৰ ইমাৰ্জেঞ্চি অঘোষিত ইমাৰ্জেঞ্চি চলাই আছে এই বিষয়ে প্ৰত্যেক গৰাকী নাগৰিকে উপলব্ধি কৰি আছে আপুনি বাৰু ৰাজনৈতিক আক্ৰমণ কৰিব কিন্তু হিষ্টৰিকেল ফেক্টছখিনি ম্যানিপুলেট নকৰিব মোৰ এটা কথা ৰাজনৈতিক আক্ৰমণটো আপুনি কৰিব একেবাৰে মই ম্যানিপুলেট কৰা নাই কিন্তু হিষ্টৰিকেল ফেক্টছখিনি ম্যানিপুলেট নকৰিব অংকিতা দত্ত মই ৰাইজৰ দলৰ ওচৰলৈ ৰাইজৰ জৰুৰী অৱস্থা ঘোষণা কৰিছিলে হেয়া সংবিধান ঠিক আছে ৰাইজৰ দলৰ ওচৰলৈ অংকিতা দত্ত ওচৰলৈ যাওক আজি যুগৰ মিলেনিয়ালছ আৰু জেনজি বিলাকে অনুভৱ কৰিছে ন এমাৰ্জেঞ্চি আছে নে নাই বা আজি যুগৰ এনিৱে কামিং বেক টু দ্য টপিক মই এটোৱে কম যে আমাৰ সব এতিয়া মনসুন সেশনত এটো উত্থাপন হোৱা কথা আছে নাই এটো আমাৰ ক্যাবিনেট মন্ত্ৰী মহোদয় কোৱা নাই কিন্তু মনসুন সেশনত কিছু বহুত গুৰুত্বপূৰ্ণ বিল মানে উত্থাপন কৰা জনজাতীয় বিলখনৰো গুৰুত্বপূৰ্ণ হেতু গুৰুত্বপূৰ্ণ বিষয় মানে বিভিন্ন ধৰণৰ আছে তাত আপুনি কোনৰ এখন বেছি ইম্পৰ্টেন্ট এখন বেছি ইম্পৰ্টেন্ট নহয় ইতিমধ্যে জনজাতি সকল মানে ছয় জনগোষ্ঠীৰ দাবীটো যুক্তিযুক্ততা নাই গুৰুত্বপূৰ্ণ নহয় এইবিলাক নহয় সব গুৰুত্বপূৰ্ণ হয় এটা ইস্যু মূল আমাৰ কাৰণে যেহেতু এটো ইস্যু আমাৰ কাৰণে মূল গুৰুত্বপূৰ্ণ তেনে ধৰণে আৰু ইস্যুজ আছে
এতিয়া এই আৰু আমাৰ যোনখন মহিলাসকলৰ কাৰণে সেইখন আইন গুৰুত্বপূৰ্ণ 2019 চনতে আপোনালোকে যি মানে যেনেকে মহিলাসকলক ৰিজাৰ্ভেশ্যনৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে কিন্তু 2024 চন গ'ল 2026 চনৰ নিৰ্বাচন গ'ল কংগ্ৰেছেটো আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে পাছে কৰিব নোৱাৰিলে আইন কি ব্যৱস্থা গ্ৰহণ কৰিছে ৰিজাৰ্ভেশ্যন বিলখন এটাটো নাৰী অধিকাৰ কোনে কৈছে আপোনালোকে এটা ভোটে কোনে কৈছে নকৰিলে কংগ্ৰেছ দলে আটাইতকৈ বেছি নাৰীৰ ওপৰত আপুনি এটা সময়ত মানে এটা উইংছৰ প্ৰেসিডেন্ট হিচাপে যিখিনি ভূমিকা লৈছিল আপুনি নিশ্চিতভাৱে অৱগত ক'ব নালাগে যে কংগ্ৰেছ দলে নাৰীৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে প্ৰথম এটা ৰাজনৈতিক দল যি ৰাজনৈতিক দলে মহিলাৰ সবলীকৰণৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু তাৰ আধাৰ হিচাপে 50% মানে মহিলাৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে নিগম নিকায় নিৰ্বাচনত আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন মই আপোনাক সুযোগ দিম মই অংকিতা দত্তৰ ওচৰলৈ যাব লাগিব আৰু অংকিতা দত্ত কওক সো বিলখন উত্থাপন হ'ব বিজেপি ইজ কমিটেড আৰু যিখিনি অকল কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে কেতিয়া হ'ব নিৰ্দিষ্ট সময় হ'ব বুলি ক'লে তো 5 বছৰ 10 বছৰ পাৰ হ'ব এইটো ক্ষেত্ৰত মই অংকিতা দত্তক এটা প্ৰশ্ন কৰিব বিচাৰো মই সুধিব বিচাৰো যে কিছুমান বিষয়ত কিন্তু আপোনালোকে এতিয়া টাইম ফ্ৰেমলৈ আনিবলৈ হৈ গ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়টো কি হ'ব কাৰণ মই এটা উদাহৰণ দিব বিচাৰিছো 2016ত আপোনালোকৰ চৰকাৰ অহাৰ আগতে যেতিয়া 14ত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে আৰু সৰ্বানন্দ সোণোৱাল তাত মন্ত্ৰী আছিলে তেওঁ এখন বৈঠক আয়োজন কৰিছিলে সেই বৈঠকখনত গোটেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগত জড়িত থকা সকলো ডেলিগেটছক দিল্লীলৈ মাতা হৈছিল তাৰপিছত 2016ৰ লোকসভা নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ আগে তেতিয়াৰ গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজুক এটা দায়িত্ব দিয়া হৈছিল যে এখন কেবিনেট কমিটি বনোৱা হৈছিল কিৰণ ৰিজিজুৰ নেতৃত্বত গৃহ ৰাজ্য মন্ত্ৰী আৰু 3 মাহৰ ভিতৰত তেওঁক জনজাতিকৰণৰ প্ৰসংগত আপোনাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল এইখিনি কোৱা হ'ল এটো হ'ল 2016 চনত যেতিয়ালৈকে আপোনালোকৰ চৰকাৰ আহা নাই কিন্তু এটা দুবাৰকে চৰকাৰ আহাৰ পাছত কিন্তু আপোনালোকে এই বিষয়টো কিন্তু এটা গুৰুত্বপূৰ্ণভাৱে ল'ব লাগিব আৰু এটা লজিক্যাল কনক্লুজনলৈ লৈ যাব লাগিব কি ভাবে আপুনি এই ক্ষেত্ৰত সো এটোটো আমি ভাবো আমি নিজে বিচাৰিছো আমি মই নিজে এগৰাকী কোচ ৰাজবংশী জীয়ৰী হয় আৰু আমি নিজে ভাল পাওঁ যেতিয়া আমাৰ জাতি জনগোষ্ঠীয়ে এটা ৰিপ্ৰেজেন্টেশন প্ৰপাৰ পায় কিন্তু এই মই আকৌ এইটোৱে কৈছো যে এইটো জটিলতা এটা আছে এইটো পাক চক্ৰত এটা হুমাই আছে আৰু হেতু কাৰণে পাৰ্লিমেন্টৰ সেন্টাৰৰ এটা গুৰুত্বপূৰ্ণ ইন্টাৰভেনশন লাগিব আৰু ষ্টেট গভৰ্নমেন্টে যিটো পৰ্যায়লৈকে পাৰে সেই পৰ্যায়লৈকে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেট যেতিয়া বহিছিলে সেইখিনি প্ৰত্যেক জাতি জনগোষ্ঠীৰ ৰিপ্ৰেজেন্টেটিভ সকলৰ লগত আলোচনা কৰি পেলাই সেই কথাখিনি আগবঢ়াইছিলে আৰু প্ৰতিবেদনখন আগবঢ়াইছিল তাৰ পাছত যেহেতু এইটো আগবঢ়া নাই আমিও অনুৰোধ কৰিম যে এইটো এটা আপুনি যেনেকৈ কৈছে এটা ফিক্স টাইমলাইন কৰি পেলাই যাতে এই আলোচনাখিনি আগবাঢ়ি যায় এইটো মনসুন সেশনত এইটো মোষ্ট মানে এইটো আমি ক'ব নোৱাৰো কি মনসুন সেশনত উত্থাপন হ'ব নে নহয় হ'বও পাৰে এইটো যদি ইতিমধ্যে স্পষ্টভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কৈ গৈছে ইয়াৰ বিষয়ে কোনো আলোচনাৰ অৱকাশেই নাই তাৰ পিছতো আপুনি এনেকুৱা কৈ আছে ইয়াৰ জৰিয়তে আপোনালোকে মিছলিড কৰি আছে না আমি মিছলিড কৰা হয় তেখেতৰ ভাষ্যত কোনো ধৰণৰ এই ডাইৰেকশ্যনত এই বিষয়ত নগলি স্পষ্টভাৱে কৈছে ইট উইল টেক টাইম স্পষ্টভাৱে কৈছে গতিকে there is no তেওঁলোকে একদম এটা দীঘলীয়াকৈ লৈ গৈছে কৰিব পাৰিম আমি যেহেতু আমাৰ কাৰণে এতিয়া অনুৰোধ কি কৰে বহু প্ৰতিবেদনৰ দৰে চৰকাৰ নহয় জানো বহু প্ৰতিবেদনৰ দৰে বহুত প্ৰতিবেদন থাকে ফাইল হৈ যায় আপোনালোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ সদায় কৈ থাকে ডাবল ইঞ্জিনৰ চৰকাৰ উন্নয়নৰ কাৰণে একেলগে দুখন মানে ডাবল ইঞ্জিনৰ দৰকাৰ হয় এটা গতিকে ডাবল ইঞ্জিনৰ ক্ষেত্ৰত ইয়াত কোনো জটিলতা থাকিব নালাগে কোনো ধৰণৰ জটিলতা থাকিব নালাগে আপোনালোকে 80 বছৰত শুনক 80 বছৰ আপুনি 60 বছৰৰ কথা কৈছে 60 বছৰত যিখিনি কৰিছে সেই কৰাৰ ওপৰতে সেই আধাৰতে আপোনালোকে এটাকৈ বিক্ৰী কৰি খাই আছে আপোনালোকে নিজে একো কৰিব পৰা নাই 60 বছৰত যিমানখিনি গঢ় দিয়া হৈছে সেই গঢ়ি তোলা বস্তুসমূহ আপোনালোকে এটাকৈ বিক্ৰী কৰি তাৰ ওপৰত আজি আপোনালোকে ৰাজ কৰি আছে নিজাকে কিবা এটা কৰি দেখক না আজি 14 বছৰত আপোনালোকে 14 বছৰ হৈ গ'ল এই 14 বছৰত কিবা এটা নতুন কি কৰিছে 14 বছৰত আপোনালোকে কি কৰিছে দেশখনৰ স্বাধীনতাৰ পৰা আৰম্ভ কৰি দেশখনক আজিৰ পৰ্যায়লৈ উন্নত কৰাৰ কাৰণে কেৱল ক্ৰেডিট ল'ব পাৰে কংগ্ৰেছ দলে আপোনালোকৰ তাতে কোনো ক্ৰেডিট নাই আপোনালোকে এটাকৈ সম্পদ বিক্ৰী কৰি আছে আপোনালোকে ৰেল লাইন বিক্ৰী কৰি আছে আপোনালোকে এৰোপ্লেন বিক্ৰী কৰি আছে আপোনালোকে ৰেললৈকে বিক্ৰী কৰিছে আজি আমি আগতে সৰু থাকোতে ভাবিছিলো যে ৰেল
ৰেল লাইন আৰু ৰেল গাড়ী কেতিয়াও ব্যক্তিগত হ'ব নোৱাৰে আপোনালোকে ৰেল লাইনকো ব্যক্তিগতকৰণ কৰি দিছে ৰেল গাড়ীকো আপোনালোকে ব্যক্তিকৰণ কৰিছে এৰোপ্লেনকো আপোনালোকে মানে এয়াৰপৰ্টকো আপোনালোকে ব্যক্তিগতকৰণ কৰিছে গতিকে কোনটো সম্পদ আপোনালোকে বিক্ৰী কৰা নাই গতিকে আপোনালোকে কৈ আছে 60 বছৰত কৰা নাই স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত যিমান উন্নয়নমূলক কাম হৈছে কেৱল কংগ্ৰেছে কৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ৰাজনীতিহে কৰি আছে মই শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ ৰাইজৰ দলৰ ওচৰলৈ এতিয়া আমাৰ শাসকীয় পক্ষৰ প্ৰতিনিধিগৰাকীয়ে যিখিনি কথা কৈছে লগতে কিছু বাক বিতণ্ডা হৈছে কিন্তু মই একদম আকৌ পুনৰ বিষয়টোলৈ আহিব বিচাৰিছোঁ জনজাতিকৰণৰ বিষয় আজি যাৰ কাৰণে আমি আজি এই আলোচনাত বহিছোঁ মূলত এতিয়া জনজাতিকৰণৰ বিষয়টোত আমি দেখা পাওঁ যে ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি সেয়া যদি 21 চনৰ নিৰ্বাচনৰ কথাই কয় 16 চনৰ নিৰ্বাচনৰ কথাই কয় আকৌ এতিয়া বৰ্তমান 26 নিৰ্বাচনৰ পাকখনত এটা বিষয়টো খুব এটা সাংঘাতিক এটা ফ'ৰ্চফুলি আহে আকৌ বিষয়টো লাহে লাহে ইট উইল টেক টাইম ধৰণৰ হৈ এইটো এটা লাহে লাহে একদম পেৰেলেলকৈ ঢিলা হৈ গুচি যায় এটা বিষয়টো হৈছে যে যদি ইমান প্ৰেক্টিকেল ইছ্যুজ আছিল টেকনিক্যাল ইস্যুজ আছিল যিখিনি ইস্যুজৰ কাৰণে সংসদত বিলখন উত্থাপন কৰিবৰ কাৰণে প্ৰবলেম হৈছে বা তাক আনিব পৰাকৈ মডেলিটিজ ক্ৰিয়েট কৰিব পৰা নাই তাৰ কাৰণে বিভিন্ন ধৰণৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলাক আছে সেইবিলাক কথা যদি প্ৰপাৰলি ডিসকাশন নকৰাকে বা প্ৰপাৰলি তাক যদি ইমান জটিলতা আছিলে তেতিয়াহ'লে ইমান নিৰ্বাচনৰ এটা মাহৰ আগত খৰধৰকৈ শেষৰখন অধিৱেশনত এই বস্তুটো এনেকে ধৰণে দি ইমান এটা ফাষ্টলি মুভিং কৰি পেলাই কৰা কি প্ৰয়োজন আছিল আসলতে মূল বিষয়টো হৈছে যেনেকৈ 21 নিৰ্বাচন এটা বেলেগ পদ্ধতিৰে জনজাতিসকলক বুজাবৰ কাৰণে চেষ্টা কৰা হৈছিল আৰু সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি নেৰেটিভ ক্ৰিয়েচনত কিন্তু খুব সিদ্ধহস্ত এই তেখেতসকলে সেই মুহূৰ্তত নিৰ্বাচনৰ মুহূৰ্তত এই যে বিষয়টো আনিলে বিষয়টো এটা নেৰেটিভ সৃষ্টি কৰিবলৈ এটা সাংঘাতিক ধৰণে কৰিলে আৰু এই নেৰেটিভটো কিন্তু লাহে লাহে মানুহৰ মাজত সোমাই গ'ল য'ত এছটি ভেলি নামৰ এটা বস্তু স্থাপন কৰা হ'ল এতিয়া এছটি ভেলি নামৰ বস্তুটো আপুনি যদি 242 কনষ্টিটিউচনেল এক্টখনলৈ চাই এছটিৰ পৰা আমাৰ বিভিন্ন এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত এছটি প্লেইনছ আৰু এছটি ট্ৰাইবছ আহিলে কিন্তু এছটি ভেলিটোক ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে কিখিনি জটিলতা আছে সেই জটিলতাখিনি প্ৰপাৰলি ডিসকাশন নোহোৱাকৈ প্ৰপাৰলি ডায়লগ নোহোৱাকৈ প্ৰপাৰলি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত ইয়াৰ বিষয়ে প্ৰপাৰ এটা সম্পূৰ্ণ এটা পৰিকাঠামো নিৰ্মাণ নকৰাকৈ সিধা প্ৰতিবেদনখন দিয়া হ'ল আমাৰ ভয় লাগে আমি কি ভাবো যে এই যে প্ৰতিবেদন দিখন হৈছে অসমৰ পৰা বিভিন্ন বিষয় এনেকুৱা আছে আজি আপুনি যদি চাই আমাৰ 80 দশকৰ পৰা অসমৰ বিভিন্ন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰে প্ৰেৰিত হৈ গৈ আছে কিন্তু সেই প্ৰতিবেদন লাষ্টত গৈ এটা ফাইলৰ মুনাত পৰিণত হয় তেনেকুৱা যাতে এই 6 জনগোষ্ঠীৰ এই ভূমিপুত্ৰসকলৰ ন্যায্য দাবীটো যাতে কোনো কাৰণতে হেৰি নহয় সেই কথাটো কিন্তু চাব লাগিব আৰু দ্বিতীয় কথাটো হৈছে চৰকাৰৰ এই ক্ষেত্ৰত যেটো হিউকা পিছলা নীতি হেতুক আমি বিৰোধিতা কৰিছো আৰু এটা কথা মই ক'বলৈ বিচাৰো এই 6 জনগোষ্ঠীৰ লগতে আজি কলিতাসকল হওক আপোনাৰ নাথযোগীসকল হওক তেখেতসকলেও কিন্তু ন্যায্য দাবী হিচাপে ভূমিপুত্ৰ হিচাপে কিন্তু জনজাতিকৰণৰ তেওঁলোকে দাবী উত্থাপন কৰি আছে এই বিষয়খিনিৰ ওপৰত কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰে কোনো চুই যোৱা নাই এই 6 জনগোষ্ঠীক যদি আমি জনজাতিকৰণ এটা নিৰ্দিষ্ট টাইম বাউণ্ডত তেওঁলোকে নকৰে এইটো কেনেকুৱা কথা আকৌ নি পেলাই 26ৰ পিছত যদি 31 বা 29ত নিৰ্বাচন হয় 31ৰ নিৰ্বাচনৰ আগত যদি আকৌ তেওঁলোকে আকৌ আনিব যে এটা বেলেগ এটা পদ্ধতিৰে এই ধৰণৰ পদ্ধতি কিন্তু কৰিলে এই ন্যায্য প্ৰাপ্তি কিন্তু হ'ব বুলি আমি নাভাবো সেই কাৰণে চৰকাৰে সিৰিয়াছলি যদি কামটো আমি নকৰাৰ দৰে আমি অনুভৱ কৰিছো আৰু সেই কাৰণে এই বছৰ 10টা বছৰ তেওঁলোকৰ পেন্ডিং হৈ গ'ল 10টা বছৰ লাগি গ'ল দুজনকৈ মুখ্যমন্ত্ৰী পাৰ হৈ গ'ল কিন্তু কেন্দ্ৰত চৰকাৰ তেওঁলোকৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ সম্পূৰ্ণ নিগম নিকায় তেওঁলোকৰ গোটেই এটা প্ৰশাসন যন্ত্ৰ তেওঁলোকৰ কন্ট্ৰলত আছে গতিকে তাৰ ইভেন ডেলিমিটেশনৰ নিচিনা এটা বিষয়ও যেতিয়া চৰকাৰী ধৰণে কৰিব পৰা যায় তেতিয়ালে এই 6 জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ বিষয়টো কি কাৰণে আমি একদম শুদ্ধ পদ্ধতিৰে সম্পূৰ্ণভাৱে পাৰ্লিয়ামেণ্টত দিব নোৱাৰে মই এইখিনিকে জনালো অংকিতা দত্ত প্ৰতিক্ৰিয়া সো ডিলিমিটেশনৰ তেখেতে কথা কৈছে এইটো এটা ইলেকশ্যন কমিশনৰ বিষয় হয় ইলেকশ্যন কমিশনৰ বিষয় হলো তো তাত ঠিক আছে বাৰু আপুনি কৈছে এইটো সকলোৱে জানে কেনেকুৱা ধৰণৰ তাত ডিলিমিটেশনটো ইলেকশ্যন কমিশনে কৰিছে ইলেকশ্যন কমিশনে কৰিছে কিন্তু তাতো কিমান কি ধৰণৰ বাৰু সেইখিনি আমি নাহো এতিয়া বিষয়টো ঠিক আছে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কেনেকৈ হৈছে এইটো সকলো ৰাইজে জানে প্ৰশাসন যন্ত্ৰ কি ধৰণে ব্যৱহাৰ হৈছে ঠিক আছে এতিয়া কথাটো হৈছে আপোনালোকো বেনিফিট হৈ আছিল কিন্তু যদি প্ৰশাসন তন্ত্ৰ আছে নহয় তেনেকৈ আমি ক'ব নালাগে আপোনালোকো তাৰ পৰা বেনিফিটেড নাই হেতু বুলি আমি ক'ব নালাগে বিভিন্ন অঞ্চলত
আমি দেখা পাইছোঁ প্ৰশাসন যন্ত্ৰত তেনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ ৰাইজৰ আছে আৰু ৰাইজৰ অভিযোগখিনি আমি ৰাইজৰ অভিযোগটো ৰাইজৰ দলৰ নে ৰাইজৰ ৰাইজৰ অভিযোগখিনি আমি ৰাইজৰ দলৰ হিচাপে অকমানটো জনাব লাগিব আপোনালোকৰ অভিযোগ নে ৰাইজৰ দলৰ ডেলিমিটেশ্যনৰ বিষয়টো লৈ পেলাই যেনেকৈ ধৰক চাওক খিলঞ্জীয়া ঠিক আছে, বসতিপূৰ্ণ হ'ব। খিলঞ্জীয়া বসতিপূৰ্ণ আমগুৰিৰ দৰে বিধানসভা সমষ্টি বিলুপ্তিকৰণ হৈ গ'ল এইটো ধৰণত তেনেকুৱা ক্ষেত্ৰতো আমাৰ ৰাইজৰ বুলি ক'লে তাৰমানে ৰাইজৰ দলৰ নে কাৰণে নাই ৰাইজৰ প্ৰশ্নটোৱে কৈছে ৰাইজৰ প্ৰশ্নটো আমিতো কৰিব লাগিব হ'ব দিয়ক নাই ৰাইজৰ এতিয়া কথাটো হ'ল ৰাইজৰ প্ৰশ্ন আপুনি কৈছে ৰাইজৰ প্ৰশ্ন ৰাইজৰ কথা ৰাইজৰ এইটো ৰাইজৰ হেৰিটো মানি ল'ব লাগে ন ৰাইজৰ আস্থা বিশ্বাস জনাদেশ ৰাইট এতিয়া ৰাইজে হয় 2021 চনৰ 26ৰ ইলেকশ্যনৰ আগত আমাৰ কেবিনেটত বহি পেলাই প্ৰতিবেদনখন দিছিলে তাত কিবা এটা মুভমেণ্ট হৈ পেলাই কনক্ৰিট মুভমেণ্ট এটা হৈছে কংক্ৰিট মুভমেণ্টটো ৰাইজে একচেপ্ট কৰিছে একচেপ্ট কৰি পেলাই 102টা সিটত যি ধৰণে ভোটটো দিছে বিজেপি NDA প্ৰাৰ্থীসকলক আৰু তাৰপিছত দিছে সেইকাৰণে আমাক সময়টো দিছে ন আমাৰ এমাহ হৈ গৈছে জাষ্ট গভৰ্ণমেণ্টৰ আপুনি তাতে আমাক ইমান প্ৰেছাৰাইজ কৰিছে কিন্তু ঠিক আছে বাইদেউ এই দুটা মাহৰ কাৰণে প্ৰেছাৰাইজ কৰা নাই 10টা বছৰৰ পৰিক্ৰমাটো লৈহে আমি আপোনালোকক কৈছোঁ মই আপোনাক কৈছোঁ এই প্ৰতিবেদনখনটো দিয়া কিমান সময় হৈছে প্ৰতিবেদনখনটো আমাৰ এই কেবিনেটখনে দিছে আৰু প্ৰতিবেদনখন দিয়াৰ পিছত কথাখিনিটো আগবঢ়াইছে কিন্তু তাৰ লগত সাইমালটেনিয়াছলি কিখিনি কাম কৰি আছে এই চৰকাৰখনে আপুনি দেখিছেনে নাই যিমানখিনি উন্নয়নমূলক কাম কৰিছে সেইখিনিত আপোনালোকে মন কৰিছেনে নাই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এটা এখন হ'ল আৰু দুখনৰ কথা পাতি আছে জাপানৰ বিভিন্ন কোম্পানীজৰ ইনভেষ্টমেণ্টৰ লগত কথা আগবাঢ়ি আছে ব্লু ভেলি ক্লাষ্টাৰ ইউৰোপিয়ান কোম্পানীজৰ লগত মানে ফ্ৰেগ্ৰেন্স ইণ্ডাষ্ট্ৰিৰ কোলাবৰেশ্যনৰ কথা পাতি আছে চ' অন ওৱান ছাইড আমিতো নিজৰ উন্নয়নমূলক কাম বা মানুহখিনিৰ কেনেধৰণে আমি গ্ৰ'থ হ'ব পাৰে অসমৰ কেনেধৰণে বিশেষকৈ এণ্টায়াৰ সাউথ ইষ্ট এছিয়াত আমি কেনেধৰণে এক্সপেণ্ড কৰিব পাৰোঁ সেইটো চিন্তাধাৰাৰে এইটো কাম কৰি আছে মোৰ দেন দেট চ' চবফালে ইকনমিক গ্ৰ'থৰ কাৰণে যাতে অসম becomes one of the most fastest growing state in the entire country হেখিনি কথাটো চিন্তা কৰি আছে সো এটো ইস্যু কোনো কোৱা নাই কি এটো ব্যাক সিটত আছে এটো আমাৰ কাৰণে হিমানে ইম্পৰ্টেন্ট হয় কিন্তু আপুনি সৰকাৰ হোৱা এমা জাস্ট হৈ গৈছে আমাক অকমান টাইম দিয়ক বাট দিস ইজ one of the most committed issue BJP government is মানে সেট অন কি এইটো সমস্যা আমি সমাধান কৰিমে আমাৰ যিমান আমি যেটো জাতি মাটি বেটিকতা কৈছো আমিতো হেতু আমাৰ কেতিয়াওটো হেতু হলনি হোৱাই নাই আজি যিমানখিনি মাটি অবৈধভাৱে দখল কৰি ৰাখিছিলে হেকিটো আমি আজিও এনক্ৰোচাৰ্ছ সকলক আতৰাই মানে আতৰাই হেৰি কৰি আছে এনক্ৰোচমেন্ট আতৰাই ৰাখিছে ঠিক আছে মই ক্লোজিং ৰিমাৰ্কলৈ যাব লাগিব মই সাজ্জুদ্দিন আহমেদৰ পৰা মই ক্লোজিং ৰিমাৰ্ক ল'ব বিচাৰিম বিজেপি দল বা তেওঁলোকৰ নেতা কৰ্মী বা সমৰ্থকসকলে প্ৰায়ে এটা কথা কৈ থাকে মোদী হে তো মুমকিন হে তেখেতে বিজেপিৰ মুখপাত্ৰগৰাকী আৰু এটা কথা ক'লে যে কিছু জটিলতা আছে এই সম্পৰ্কে 12টা বছৰ পাৰ হৈ গ'ল এই 12টা বছৰে মোদী হে তো মুমকিন হেৰ জৰিয়তে এই জটিলতাখিনি তেওঁলোকে আঁতৰ কৰিব নোৱাৰিলেনে গতিকে মই ক'ব বিচাৰিম 102খন আসন পাইছে তেওঁলোকে জনসাধাৰণে তেওঁলোকক বহুত ভাল পাইছে তেওঁলোকৰ কাৰ্যত মানি লৈছো আমি আৰু এই নিৰ্বাচনত যিসকল জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে বিগত দিনসমূহ ধৰি আৰু নিৰ্বাচনৰ পূৰ্বত মুখ্যমন্ত্ৰী গৰাকীক যিধৰণে গাখীৰেৰে ধুই পেলাই তেওঁলোকৰ দাবী পূৰণ হ'ল বুলি সন্তুষ্টি লাভ কৰিছিলে মই ভাবো বিজেপি দলটোৱে এই দায়িত্ব পালন কৰক সঠিকভাৱে জনগোষ্ঠীসমূহৰ যি দাবী সেই দাবীসমূহ পালন কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থ তেওঁলোকে সুৰক্ষিত কৰিব বুলি যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে তাকে পালন কৰক আৰু এটা কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈ গৈছে তেওঁতো এই কথা কৈ গৈছে যে অদূৰ ভৱিষ্যত কেতিয়া হ'ব এই বিষয়ে আলোচনা মানে তাৰ কোনো নিৰ্দিষ্ট কোনো সময় টাইম বাউণ্ড কাৰ্যসূচী নাই কিন্তু তেখেতে এটা কথা ডিক্লেয়াৰ কৰি কৈছে যে
জনজাতীয় মিউজিয়াম এখন গঠন মানে গঢ়ি তুলিব এতিয়া এই জনজাতীয় মিউজিয়ামৰ জৰিয়তে কি বুজাব বিচাৰিছে যে অসমৰ যিসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে তেওঁলোকৰ দাবীসমূহ সেই মিউজিয়ামত ভৰাই থৈ পেলাই তেওঁলোকৰ আন্দোলনকে মিউজিয়ামত ভৰাই পেলাই তেওঁলোকৰ নতুন কাৰ্যসূচী হাতত ল'ব নেকি কাৰণ বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ কাৰ্যসূচী ইয়াৰ পূৰ্বে বহুবাৰ লৈছে কাৰণ অসমৰ জনসাধাৰণে যেনেকৈ কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ পিছতো কাৰখন তেওঁলোকে বলপূৰ্বকভাৱে তেওঁলোকে জাপি দিলে আৰু কাৰ জৰিয়তে তেওঁলোকে কৈ থাকে যে আমি ৰাজ্যখনক বিদেশীমুক্ত কৰিম কিন্তু বিদেশীমুক্ত কিমান দূৰ হ'ল NRC কেনেকৈ গ্ৰহণ কৰিলে তেওঁলোকে আজিলৈ কিন্তু অসমৰ জনসাধাৰণে চাই আছে গতিকে মই এটাই কথা অনুৰোধ কৰিম যে যিসমূহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে সেই জনগোষ্ঠীসমূহৰ পৰা প্ৰায় 40 জনতকৈ অধিক প্ৰতিনিধি জনগোষ্ঠীসমূহে নিৰ্বাচিত কৰিছে আৰু তেওঁলোকে সেই নিৰ্বাচিত প্ৰতিনিধিসকলে সেই জনগোষ্ঠীসমূহৰ যি দাবী তেওঁলোকৰ সেই প্ৰাপ্য দাবী ন্যায্য দাবী সমাধানৰ কাৰণে আদায়ৰ কাৰণে মানি লোৱাৰ কাৰণে যি ধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগে এক নিৰ্দিষ্ট টাইমৰ ভিতৰত তেওঁলোকে ল'ব লাগে আপুনি এটা কথা ক'লে অনুৰোধ থাকে মানে এই জনজাতিকৰণক লৈ পেলাই এওঁলোকে আপুনি ক'লে যে লোকসভা বা ৰাজ্যসভাত কাৰণ এটোটো জনজাতিকৰণ হেৰিতে হ'ব পাৰ্লিমেণ্টে পাছ কৰিব লাগিব বিধানসভাটো তাৰ কোনো এক্টিয়াৰ নাই আপুনি ক'লে যে মোদী হেতো মুমকিন হে কিন্তু তেওঁলোকে আপুনি ক'লে যে নাই আপুনি তেওঁলোকক সমালোচনা কৰি ক'লে যে মোদী হেতো মুমকিন হে তাৰ উত্তৰ তেওঁলোকে কয় যে ৰাহুল হেতো মুশকিল হে ৰাহুল গান্ধী মুশকিলৰ ৰাহুল গান্ধীয়ে যিখিনি কথা কৈছে আজিলৈ যি কথা কোৱা হৈছে তাৰ কোনটো কথা মিছা বুলি প্ৰমাণ কৰিব পাৰিছে তেওঁলোকে কৈ তেওঁলোকে কয় যে লোকসভাত চলিবই নিদিয়ে কেতিয়া আৰে লোকসভাত যেতিয়া নিয়মৰ বাহিৰত যাব তেতিয়া কেনেকৈ মানে দাবী উত্থাপন কৰিলে তেওঁলোকে যেতিয়া প্ৰশ্ন উত্থাপন কৰা হয় সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে তেওঁলোকে আঁতৰি যায় ইভেন কি তেওঁলোকে মাইকৰ স্পীকাৰটো বন্ধ কৰি দিয়ে বিৰোধী দলৰ দলপতিৰ স্পীকাৰো তেওঁলোকে বন্ধ কৰি থয় মুশকিল কোনে কৰে তেওঁলোকে কোনো বিৰোধী দলৰ কথা তেওঁলোকে শুনিব নিবিচাৰে সেইটোহে হৈছে স্বৈৰাচাৰী ব্যৱস্থা ঠিক শইকীয়া ডাঙৰীয়া ক্লোজিং ৰিমাৰ্ক বিভিন্ন কথা আলোচনা হৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে মই ক্লোজিং ৰিমাৰ্কছত এইটোৱে ক'ম যে আজি 10টা বছৰ ৱেইট কৰিবলগীয়া হ'ল মই চৰকাৰখনৰ বিজেপি চৰকাৰখনৰ কথা কৈছোঁ কাৰণ এইটো দাবী উত্থাপন হৈছিল কিন্তু তেখেতসকলে ভিজন ডকুমেণ্টৰ যোগেদি ইয়াক এটা সম্পূৰ্ণ কম সময়ৰ ভিতৰত এই কামটো কৰিম বুলি তেখেতসকলে কৈছিলে এতিয়া কথাটো হ'ল এতিয়া আমাৰ মোৰ উপযুক্ত বক্তাগৰাকীয়ে কৈছে যে আমাক অলপ সময় দিয়ক কিন্তু বিষয়টো হৈছে 10টা বছৰ আপোনালোকক সময় অসমবাসীয়ে দিলে এই ভূমিপুত্ৰসকলে দিলে 10টা বছৰ আৰু 10টা বছৰ সময় দিয়াৰ পিছত এইবাৰো আপোনালোকক এই বিষয়টো আপোনালোকে যেতিয়া এইটো ৰাজনৈতিক এটা পাৰিকাঠামো সৃষ্টিয়ে কৰক বা যেনেকৈ নকৰক লাগিলে কিন্তু আপোনালোকৰ ওপৰত এটা দৃঢ় বিশ্বাস ৰাখিলে অসমৰ জনসাধাৰণে এই বিশ্বাস ৰাখি আপোনালোকক ভোট দিছে হিয়া উজাৰি ভোট দিছে কিন্তু এতিয়া বিষয়টো হ'ল যে ইয়াক যাতে এই 5টা বছৰ আকৌ যাতে আগৰ ধৰণে ফাইলৰ মেৰপাকত সি ঘূৰি নপৰে ইয়াৰ প্ৰজ এণ্ড কনছবিলাকত ঘূৰি নাথাকে ই যাতে মেৰপাকত সোমাই নপৰে সেইটো বিচাৰোঁ আৰু ন্যায্য প্ৰাপ্তিৰ দাবী অসমৰ প্ৰতিগৰাকী ভূমিপুত্ৰৰ দাবী আৰু এইসকলৰ আচলতে দাবী সম্পূৰ্ণৰূপে এক্সিকিউট হ'লেহে অসম ভূমিখনক আমি সুৰক্ষিত বুলি কওঁ আৰু সুৰক্ষা থাকিলেহে সম্পদৰ অধিকাৰ থাকিলেহে উন্নয়নমূলক কামে আচলতে সেই অঞ্চলটোত এটা নতুন বিস্তাৰ সৃষ্টি কৰিব পাৰিব ঠিক আছে অংকিতা দত্ত ক্লোজিং ৰিমাৰ্ক 60 বছৰ কংগ্ৰেছক দিলে আমাৰ চৰকাৰৰ এতিয়া এমাহ সম্পূৰ্ণ হৈছে আপোনালোকে 20 বছৰ পালে আপোনাক মই ইণ্টাৰাপ্ট কৰা নাই আপোনাক কওঁতে মই ইণ্টাৰাপ্ট কৰা নাই 60 বছৰ আপোনালোকক দিলে আমাৰ চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ছেকেণ্ড টাৰ্মৰ এমাহো হোৱা নাই সেইকাৰণে আপোনালোকে আমাক সময় দিয়ক এইটো এই ইস্যুটো আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এইটো বিজেপি চৰকাৰে বিজেপি দলৰ নেতৃত্বতে এইটো সম্পূৰ্ণ হ'ব ঠিক আছে মই ধন্যবাদ জনাইছোঁ সাইজুদ্দিন আহমেদ ধন্যবাদ জনাইছোঁ অভিপ্সিত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু ডক্টৰ অংকিতা দত্ত আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ জনজাতিকৰণৰ বিষয়টো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় মই ভাবোঁ বিজেপি চৰকাৰে এইটো গুৰুত্ব দিয়া উচিত আৰু এটা টাইম ফ্ৰেমৰ মাজত মই ভাবোঁ এইবাৰ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল কৰিম বা কৰা হ'ব সেই শব্দটোৰে কৈ থাকিলে